এতিয়া মোক যদি আপোনাৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ পাতি দিলে আৰু মই যদি উভত গৈ নাচোঁ, মোৰ মানসিকতাটোৱে মই ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰ হ'ব পৰা কেপাচিটি আছেনে নাই, এই কথাটো চিন্তা কৰিব লাগিব। 30 বছৰীয়া ল'ৰা এটাক এখন বাছ চলাবলৈ দি দিছে, সি চলাইছে বাছখন, কিন্তু বাছখন চলাওঁতে সতৰ্কতামূলকৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোৰ মানসিকভাৱে সি চিন্তা চৰ্চা কৰিছে নাই। যদি গাড়ী এখনত গৈছে বাছত, তাত এজন গুৰু দায়িত্ব লোৱা মানুহ থাকিব লাগিব। ড্ৰাইভাৰটো ক'ব লাগিব গাড়ীখন লাহে লাহে চলা, লাহে লাহে চলা। যোৰহাটৰ পৰা গৈ তিনিচুকীয়ালৈ পিকনিক খাবলৈ যাব নালাগে। যদি তেনেকুৱা পিকনিক খাবলৈ যাব লাগে, তেতিয়াহ'লে তেওঁ এটা দিন তাত থকাৰ ব্যৱস্থা কৰি পেলাই যাব লাগে। থাকি লওক, টেণ্ট বনাই থাকক। প্ৰথম কথা হ'ল ৰেকলেছ ড্ৰাইভিং আৰু গাড়ীৰ চলোৱাৰ মানসিকতাটো যদি আপোনাৰ ঠিক নহয়। এতিয়া যিটো ড্ৰাইভাৰে গাড়ী চলাইছিলে, বাছখন চলাইছিলে, তাৰ বয়স বোলে 30 বছৰ। 30 বছৰ ড্ৰাইভাৰে 18 বছৰত গাড়ীৰ লাইচেঞ্চ পাই যায়। সেইটো আইনী নিয়মৰ মতে সি লাইচেঞ্চখন পাব পাৰে। কিন্তু মানসিকভাৱে সি 30 বছৰীয়া ল'ৰাটো তাৰ মানসিক মেচিউৰিটি হ'লনে নাই, সি সেই গাড়ীখন কিমান ৰাতিপুৱা সময়ত কুঁৱলীৰ মাজত সি কিমানকৈ চলাইছে, 1 নম্বৰ। 2 নম্বৰ, আজি NHI ডিচেলৰ ৰাস্তা বনোৱাৰ ক্ষেত্ৰত আজি যিখিনি ব্যৱস্থা হাতত লৈছে, তাত তেওঁলোকৰ ক্ৰিয়া প্ৰক্ৰিয়া যিখিনি আছে, সেইখিনিৰ ক্ষেত্ৰতো আখুৱা আছে নেকি। কালি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে এইটো তদন্ত কৰিব লাগে, আৰু সেইটো দোষী, যদি কোনোবা দোষী হয়, কাৰোবাৰ যদি গ্ৰছ নেগলিজেঞ্চ ইয়াত হৈছে, যোনেই নহওক তেওঁলোকক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। চাওক, এইটো কাম যে লেহেমীয়া হৈছে, ইয়াততো কোনো দ্বিমত নাই। এইটোতো আৰু লুকুৱাই চোৱাৰ কথা নাই বা কোনো কথা নাই। কাম লেহেমীয়া হৈছে, ইয়াত বহুত কিছু ফেক্টৰ থাকে। এই ফেক্টৰবিলাকৰ অভাৰকাম কৰি কামটো কৰাৰ ক্ষেত্ৰত যে লেহেমীয়া হৈছে, যি কাৰণতে নহওক, এই কামটো যে লেহেমীয়া হৈছে, সেই কথাখিনিয়ে আজিৰ ডেটত আমাক সকলোকে আজি চিন্তিত কৰি তুলিছে। কিন্তু যিটো জেগাত এক্সিডেণ্ট হৈছে, সেই জেগাডোখৰৰ কামৰ প্ৰগ্ৰেছ, সঁচা কথা ক'বলৈ গ'লে অন্য কামৰ প্ৰগ্ৰেছতকৈ ভাল, আৰু বহুত জেগাত হোৱা নাই। কিন্তু সেইডোখৰ জেগাত হেৰিৰ পৰা লৈ, যোৰহাটৰ পৰা লৈ দেৰগাঁও, গোটেইখিনি ৰাস্তা পদূলি দেৰগাঁও চহৰ এক্সপাণ্ড কৰি লৈ সেই কামৰ ক্ৰিয়া প্ৰক্ৰিয়াখিনি ভালেই হৈছিলে। কিন্তু ইয়াত গোটেই বস্তুটো এটা খুব সূক্ষ্মভাৱে, খুব ভালকৈ তদন্ত কৰি ব্যৱস্থা কৰি দোষীক শাস্তি দিব লাগে। আৰু আগন্তুক দিনত এই কথাবিলাক মানসিকভাৱে হ'লেও সকলোৰে এইটো ক্ৰিয়া কৰিব লাগে। এতিয়া মোক যদি আপোনাৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ পাতি দিলে আৰু মই যদি উভত গৈ নাচোঁ, মোৰ মানসিকতাটোৱে মই ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰ হ'ব পৰা কেপাচিটি আছেনে নাই, এই কথাটো চিন্তা কৰিব লাগিব। 30 বছৰীয়া ল'ৰা এটাক এখন বাছ চলাবলৈ দি দিছে, সি চলাইছে বাছখন, কিন্তু বাছখন চলাওঁতে সতৰ্কতামূলকৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোৰ মানসিকভাৱে সি চিন্তা চৰ্চা কৰিছে নাই, এইটোৱে আজিৰ ডেটত আটাইতকৈ ডাঙৰ প্ৰাসংগিকতা। পিকনিক খাবলৈ গৈ ভাত খাওঁতে 4টা বাজিলে, সামৰি সুতৰি লৈ গাড়ীত বহি 6টা বাজিলে। 6টা বজাত আহি পেলাই কোনোবা ধাবাত বহি আকৌ 2 কাপ চাহ খালে। চাহ খাই ঘৰ পাওঁতে সেই সময়তে কুঁৱলীটো বহুত পৰে, কিছুমান জেগাত পাৰ্টিকুলাৰ জেগাত কুঁৱলী পৰে। এই কুঁৱলী পৰাৰ পাছত সেই যি ড্ৰাইভাৰটো যে সিওতো এটা ডেকা ল'ৰা, বা তাৰ মানসিকভাৱে তাৰো এটা মনত এনজয়মেণ্টৰ চিন্তা চৰ্চা থাকে। সি সেই এনজয়মেণ্টটোৰ ভিতৰত যদি সোমাই যায়, তেতিয়া তাৰ দায়িত্বটো, গুৰু দায়িত্বটো, গাড়ীখন চলোৱাৰ যি গুৰু দায়িত্ব, সেই কথাটো পাহৰি যায়। আৰু পাহৰি গৈ তাৰ যিটো মানসিকতা, গাড়ী চলোৱাৰ এনজয়মেণ্টৰ মানসিকতা, সেই মানসিকতাটোৱে ক্ৰিয়া কৰাৰ ফলতে এনেকুৱা ধৰণৰ ডাঙৰ এক্সিডেণ্ট হয়। এইটো দুৰ্ভাগ্যজনক কথা, এইটো সঁচা কথা কৈছোঁ। এইটো কোনো SI লৈ শিকোৱা বস্তুৰ কথা নহয়। এইটো আমি প্ৰত্যেকজন মানুহে প্ৰত্যেক কথাতে আমি নিজে চিন্তা চৰ্চা কৰিব লাগিব, আৰু গাড়ীত উঠা মানুহো সজাগতা হ'ব লাগিব। এই কথাটো, যদি গাড়ী এখনত গৈছে বাছত, তাত এজন গুৰু দায়িত্ব লোৱা মানুহ থাকিব লাগিব। ড্ৰাইভাৰটো ক'ব লাগিব গাড়ীখন লাহে লাহে চলা, লাহে লাহে চলা। এই মনোভাৱ লৈ আগন্তুক দিনত এই কামবিলাক কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে যিটো SOP দিছে কাৰেক্ট। যোৰহাটৰ পৰা গৈ তিনিচুকীয়ালৈ পিকনিক খাবলৈ যাব নালাগে। যদি তেনেকুৱা পিকনিক খাবলৈ যাব লাগে, তেতিয়াহ'লে তেওঁ এটা দিন তাত থকাৰ ব্যৱস্থা কৰি পেলাই যাব লাগে। যোৰহাট ডিব্ৰুগড় অহা যোৱা কৰোঁতে, যোৰহাট দেৰগাঁও অহা যোৱা কৰোঁতে আপোনাৰ 6 ঘণ্টা 12 ঘণ্টা সময় অহা যোৱা কৰোঁতে যাব। 140-50 কিলোমিটাৰ, 200 কিলোমিটাৰ ৰাস্তা। আপুনি তিনিচুকীয়ালৈকে যদি যায়, তেতিয়াহ'লে 150-300 কিলোমিটাৰ অহা যোৱা কৰোঁতে কিমানখিনি সময় যায়। ৰান্ধিব বাঢ়িব কেতিয়া, খাব কেতিয়া, ৰাতিটো হ'বই। সেইকাৰণে গন্তব্যস্থানৰ পৰা যদি দূৰত্বটো বেছি হয়, তেতিয়াহ'লে তেওঁলোকে তাত থাকি লোৱাৰ ব্যৱস্থা কৰিব লাগে। থাকি লওক, টেণ্ট বনাই থাকক।
বা তেনেকুৱা বহুত আজিকালি বহুত টুৰিষ্ট স্পটবিলাক আছে, সেইবিলাকত থাকক, ৰাতিৰো তাৰ সৌন্দৰ্যতা উপভোগ কৰক, দিনৰো কৰক। কিন্তু এই ধৰণৰ কথা হ'ব নালাগে, কাৰণ মানুহ এজনক জীয়াই ৰখাৰ ক্ষেত্ৰত আমাৰ যি চিন্তা, মানুহ এজন মৰিলে আমি চৰকাৰখনেই হওক বা প্ৰত্যেকজন কালি গোটেই অসমখন সেমেকি উঠিছে, এই 15জন মানুহ বা 14জন মানুহ ঢুকাইছে। সেইকাৰণে ময়ো কাটোৰ অনুৰোধ কৰিছোঁ যে সকলোৱে গাড়ীত উঠিবৰ সময়ত সদায় যদি আপুনি পিছল ৰাস্তাটোত গৈ থাকিবলৈ ভাবে পিছল আছে পৰিম, তেতিয়া কিন্তু আপুনি নপৰে। আপুনি যদি নাভাবে নপৰোঁ বুলি, তেতিয়া আপুনি ভাল ৰাস্তাটো পিছল খাই পৰিব। সেইকাৰণে সাৱধানতা অৱলম্বন কৰিবৰ কাৰণে আমি কাটোৰ অনুৰোধ কৰিছোঁ আপোনালোকৰ জৰিয়তে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।